নমস্কাৰ। নতুন চৰকাৰ আহিয়েই অসমত সমাজ সংস্কাৰৰ কাম আৰম্ভ হৈ গ'ল। ৰাজ্যত এতিয়া UCC বলবৎ হ'বলৈ গৈ আছে। এই আইনে মহিলাৰ সম অধিকাৰ, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সমাজৰ মহিলাৰ সম অধিকাৰ সুৰক্ষিত কৰিব। অসম বিধানসভাৰ আহি থকা অধিৱেশনত UCC বিল উত্থাপন হ'ব। মানে আহি থকা বিধানসভাৰ অধিৱেশনৰ পৰাই বেছ কিছুদিনলৈ এতিয়া UCCয়ে পাব্লিক আৰু মিডিয়া নেৰেটিভ দখল কৰি ৰাখিব। লেটছ ইমাজিন, এবাৰ কল্পনা কৰক, এনেকৈয়ে এদিন অসমত বজাৰৰ বস্তুৰ দাম নিয়ন্ত্ৰণৰ বাবেও অসম চৰকাৰে এখন আইন আনিব আৰু অসম বিধানসভাত সকলো দলৰ বিধায়কে সমৰ্থন জনাই সেই আইনৰ বিলখন পাছ কৰিব। যিহেতু আপুনি কল্পনা কৰিবলৈ, ভাবিবলৈ আৰু সপোন দেখিবলৈ কোনো টেক্স দিব নালাগে, গতিকে এইবোৰ কথাও ভবাৰ নিশ্চয় কোনো আপত্তি নাই। লেটছ ইমাজিন, চাউল, দালি, মিঠাতেল, চেনি, চাহপাত, নিমখৰ দাম নিয়ন্ত্ৰণৰ বাবেও এইখন ৰাজ্যত এদিন আইন প্ৰণয়ন হ'ব। ঔষধৰ দাম নিয়ন্ত্ৰণৰ বাবেও এইখন অসমত আইন প্ৰণয়ন হ'ব। পেট্ৰল, ডিজেল, LPGৰ দাম নিয়ন্ত্ৰণৰ বাবেও আইন প্ৰণয়ন হ'ব। আৰু সেই আইন মানি নচলা মানুহবোৰক চৰকাৰে আদালতলৈ চোঁচৰাই লৈ যাব। লেটছ ইমাজিন, এবাৰ কল্পনা কৰক, অসমক সকলো দিশৰ পৰা স্বাৱলম্বী কৰাৰ বাবেও এদিন অসম বিধানসভাত আইন প্ৰণয়ন হ'ব। আপুনি মই সাধাৰণ নাগৰিক। এই গণতন্ত্ৰত একমাত্ৰ ভোটদানৰ দিনটোতহে আমিবোৰ ৰজা। বাকী সময়ত আমি একোজন তেনে সাধাৰণ প্ৰজা। নিত্য প্ৰয়োজনীয় বস্তুৰ দাম বাঢ়িলে আপুনি মই হা হুমুনিয়া কৰাৰ বাদে আৰু একো কৰিব নোৱাৰোঁ। কিন্তু এইখন দেশ, এইখন ৰাজ্যৰ ছিষ্টেম সলনি হোৱাৰ আমি কল্পনা নিশ্চয় কৰিব পাৰোঁ। গতিকে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা দেহ আৰু মনক হাত পেলাবলৈ কিছুমান অলিক কল্পনা কৰক। এবাৰ কল্পনা কৰকচোন, এইখন দেশত এদিন হিতাধিকাৰী সৃষ্টিৰ সলনি চৰকাৰে প্ৰতিজন মানুহক মানৱ সম্পদলৈ ৰূপান্তৰ কৰিব। সকলোৱে কিবা নহয় কিবা কাম কৰাৰ সুযোগ পাব। আপুনি এবাৰ কল্পনা কৰকচোন, এদিন অসমে সকলো খোৱা বস্তু নিজেই উৎপাদন কৰিব। ৰাজ্যখনৰ মানুহৰ বাবে প্ৰয়োজন হোৱাখিনিত বাদে বাকী খাদ্যদ্ৰব্য ৰপ্তানি কৰি কোটি কোটি টকা উপাৰ্জন কৰিব। কথাবোৰ অবাস্তৱ, কিন্তু ভাবি ভাল লগা কথা। এই মহঙা দিনত মন হাত পেলাবলৈ এইবোৰ একোটা উপায়। ইলেকশ্যনৰ পিছতেই চাউলৰ দাম 5ৰ পৰা 10 টকা বাঢ়িল। দালি, বুট, চিৰা, বুটৰ দাম 10 টকালৈ বাঢ়িল। বাকী ফল মূলৰ কথা নকয়, এইবোৰ ধনী মানুহৰ বস্তু। সাধাৰণ খাতি খোৱা অসমীয়াই আজিৰ তাৰিখত বজাৰৰ পৰা ফল মূল বা ড্ৰাই ফ্ৰুটছ কিনি খোৱাটো বিলাসিতাৰ ভিতৰত পৰে। সোণ নিকিনিবলৈ, বিদেশ ভ্ৰমণ নকৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ক'ব নালাগে। এনেও সেইবোৰ খাতি খোৱা মধ্যবিত্তৰ সাধ্যৰ বাহিৰৰ বস্তু। উন্নতিৰ জখলাত এই দেশখন বহুদূৰ আগবাঢ়ি গ'ল। আমি ইমানেই উন্নত হ'লো যে এতিয়া নিত্য প্ৰয়োজনীয় এচেঞ্চিয়েল কমোডিটিৰ দাম বাঢ়িলেও চৰকাৰ আৰু শাসকীয় দলটোৰ সমৰ্থকসকলৰ হাতত শত সহস্ৰ যুক্তি থাকে। সেইবাবে এতিয়া চাউল দালিৰ পৰা পেট্ৰল ডিজেলৰ দাম বাঢ়িলেও কাৰো একো বিশেষ আহে বা নাযায়। গতিকে বয় বস্তুৰ মহঙা দিনত আপুনি কল্পনাৰ সাগৰত উটি ভাহি ফুৰি বাস্তৱৰ পৰা পলায়ন কৰাৰ বাদে আন একো উপায় নাই। আজি যি দাম বাঢ়িছে সেইবোৰ ৰেট দুদিন পিছত নৰ্মেলাইজ হৈ যাব। তাৰ পিছত আকৌ কিবা অজুহাতত আকৌ দাম বাঢ়িব। গতিকে কল্পনাৰ সাগৰত উটি গৈ বাস্তৱৰ পৰা পলায়ন কৰাৰ বাদে আপোনাৰ হাতত আৰু বেলেগ কোনো অপশ্যন নাই। আপুনি এবাৰ কল্পনা কৰকচোন, আজিৰ পৰা কিছুদিন আগলৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নেতাসকল, যিবোৰ এতিয়া সাংসদ বা বিধায়ক হৈ ৰাজভোগ কৰি আছে, তেওঁলোকে আকৌ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিব। তেওঁলোকৰ দাবীৰ ওচৰত সেও মানি চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ আইন আনিব। বজাৰত খোৱা পিন্ধা বস্তুৰ দাম নিজে নিজেই নিয়ন্ত্ৰণ হৈ যাব। কথাবোৰ অবাস্তৱ, কিন্তু মূল্যবৃদ্ধিৰ চিন্তাত মানসিক ভাৰসাম্য হেৰুওৱাতকৈ এইবোৰ চিন্তাই আপুনি কৰিব পাৰে। ধন্যবাদ।